এখনো ঘৰুৱা ক্ৰিকেট খেলিবলৈ সুবিধা পোৱা নাছিল ল'ৰাটোৱে। দেখা নাছিল কোনো ডাঙৰ ষ্টেডিয়ামো। অটো ড্ৰাইভাৰৰ ল'ৰাটো আজি মুম্বাই ইণ্ডিয়ানছৰ নতুন তাৰকা। নাম বিঘ্নেশ পুথুৰ। কোনোদিন ঘৰুৱা ক্ৰিকেট খেলিবলৈও সুবিধা নোপোৱা বিঘ্নেশে এতিয়া নিতৌ অনুশীলন কৰিছে ভাৰতীয় ক্ৰিকেটৰ মহান তাৰকা ৰোহিত শৰ্মা, হাৰ্দিক পাণ্ডিয়া, বুমৰাহৰ সৈতে। IPL 2025ৰ বিঘ্নেশৰ প্ৰথম অভ্যুত্থানতে সকলোকে দেখুৱালে চমক। 23 মাৰ্চত চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছিল মুম্বাই ইণ্ডিয়ানছ। সেইখন মেচত খেলি কেৰালাৰ এই বাওঁহতীয়া স্পিনাৰ বিঘ্নেশে 4 অভাৰত মাত্ৰ 32 ৰান দি 3টা গুৰুত্বপূৰ্ণ উইকেট দখল কৰে। বিঘ্নেশৰ চিকাৰ হয় চেন্নাই ছুপাৰ কিংছৰ অধিনায়ক ঋতুৰাজ গায়কোৱাড, শিৱম ডুবে আৰু দীপক হুডা। নতুন তাৰকা বিঘ্নেশৰ এই প্ৰদৰ্শনে সকলো ক্ৰিকেট প্ৰেমীৰে জিনিলে মন। বলৰ ঘূৰ্ণন আৰু সঠিক নিয়ন্ত্ৰণে প্ৰমাণ কৰিলে বিঘ্নেশ যথাৰ্থতে এগৰাকী প্ৰতিভাৱান খেলুৱৈ। 2024 চনতে কেৰালা ক্ৰিকেট লীগত আলেপ্পি ৰিপলছৰ হৈ খেলিছিল বিঘ্নেশে। কেৰালা ক্ৰিকেট লীগতে বিঘ্নেশে দেখুওৱা প্ৰদৰ্শনে মুম্বাই ইণ্ডিয়ানছৰ স্কাউটৰ দৃষ্টি আকৰ্ষণ কৰিছিল। তাৰ পাছতেই IPLৰ প্ৰথমখন মেচতে এই প্ৰদৰ্শন বিঘ্নেশৰ। মাত্ৰ 30 লাখ টকাত মুম্বাই ইণ্ডিয়ানছে ক্ৰয় কৰিছিল বিঘ্নেশক। সেই মুম্বাইৰ হৈ প্ৰথমখন IPL ডেবিউ মেচতে যেন বিঘ্নেশে ক'লে, হেৰাই যাবলৈ তেওঁ অহা নাই, আহিছে কোটি কোটি ক্ৰিকেট প্ৰেমীৰ মন জয় কৰিবলৈ।